মৰমৰ মইনা মইনাহঁত, তোমালোকলৈ মই আজি গৌতম বুদ্ধৰ বিষয়ে কাহিনীটো লৈ আহিছোঁ দেই। সিদিনাখন তোমালোকে বন্ধ পালা বুদ্ধ পূৰ্ণিমা বুলি নহয় জানো? মই সেইকাৰণে আজি এই গৌতম বুদ্ধৰ বিষয়ে তোমালোকক জনাবলৈ কাহিনীটো লৈ আহিছোঁ। কপিলাবস্তু নামে ঠাইত শুদ্ধোধন নামে এজন ৰজা আছিলে। ৰজাজনৰ এজন পুত্ৰ আছিলে, নাম আছিল সিদ্ধাৰ্থ। এদিন শুদ্ধোধন ৰজা আৰু সিদ্ধাৰ্থ দুয়ো ৰাতিপুৱা ফুৰিবলৈ গৈছিল। ফুৰিবলৈ যাওঁতে বাটতে এজন বুঢ়া মানুহে কাঢ়ি ৰৈ থকা দেখা পালে। তেতিয়া তেওঁ সুধিছিলে, এইজন কি? তেতিয়া শহুৰীয়ে ক'লে, সেইজন এজন বুঢ়া মানুহ, তেওঁৰ অসুখ হৈছে, অসুখ হোৱাৰ কাৰণে কাঢ়ি ৰৈ আছেহি। তাৰপিছত সেইদিনাখন তেওঁ অলপ দূৰ ফুৰিবলৈ গৈ আকৌ উভতি গুচি আহিলে। আকৌ কিছুদিনৰ পিছত আন এফালে ফুৰিবলৈ গ'ল। ফুৰিবলৈ যাওঁতে এজন বৃদ্ধ মানুহ, তেওঁ লাখুটি এডাল লৈ ৰৈ আছিলে। লৈ থাকোঁতে তেতিয়া তেওঁক সুধিলে, বোলে এইজন কোন? তেওঁ ক'লে, এওঁ একদম আলৰ বুঢ়া হৈছে, খোজকাঢ়িব নোৱাৰে, সেইকাৰণে লাখুটি লৈ তেওঁ থিয় হৈ আছে। সেইদিনাখনো তেওঁৰ মনটো বহুত দুখ লাগিলে। কিছু দূৰ গৈ আকৌ উভতি গুচি আহিলে। আকৌ কিছুদিনৰ পিছত অন্য এফালে তেওঁ ফুৰিবলৈ গ'ল। ফুৰিবলৈ যাওঁতে সেইদিনা দেখিলে এখন চাঙিত এজন মানুহক লৈ গৈছে, পাছে পাছে পৰিয়ালবৰ্গৰে কান্দি গৈ আছে। তেওঁ তেতিয়া সুধিলে, বোলে এয়া কি হৈছে? তেওঁ ক'লে যে মানুহ এজন, পৰিয়ালৰ কোনোবা এজন মানুহ ইতিমধ্যে মৃত্যু হৈছে, তেওঁ সৎকাৰ কৰিবলৈ লৈ গৈছে আৰু পৰিয়ালবৰ্গই সেইকাৰণে কান্দি আহিছে। তেতিয়া গৌতম বুদ্ধৰ মনটো বহুত দুখ লাগি তেওঁ উভতি গুচি আহিলে। আহি ঘৰত সদায় মন মাৰি থাকিবলৈ ল'লে যে কিহৰ কাৰণে মানুহবোৰ বুঢ়া হয়, বেমাৰ হয়, মৃত্যু হয়, ইয়াৰ প্ৰতিবিধান নাইনে? সেইভাগে বুলি ভাবি থকা দেখি দেউতাক শুদ্ধোধনে তেওঁক এগৰাকী বিপ্লৱী সুন্দৰী বিয়া পাতি দিলে। সুন্দৰীগৰাকীৰ নাম আছিল যশোধৰা। তেওঁ সুন্দৰীগৰাকী কিছুদিন থকাৰ পিছত এটি পুত্ৰ সন্তান হ'ল। সেই পুত্ৰ সন্তানটিৰ নাম হৈছিলে ৰাহুল। এইদৰে গৌতম বুদ্ধই জীৱন অতিবাহিত কৰিলে, কিন্তু তেওঁৰ মনৰ পৰা এই কথাবিলাকে সদায় আলোড়ন কৰিব লাগিলে। এদিন ৰাতি হাতত খাৰে ভৰিত খাৰে কোনেও গম নোপোৱাকৈ তেওঁ ঘৰৰ পৰা ওলাই গুচি গ'ল। ওলাই গৈ তেওঁ এজোপা গছৰ তলত ধ্যান কৰিব লাগিলেগৈ। যিজোপা গছক বুদ্ধিডুম গছ বুলি কয়, সেই গছজোপা বৰ্তমান গয়াত আছে, তাৰমানে বৃহৎ আহঁত গছ। তাৰ তলতে তেওঁ ইয়াৰ প্ৰতিবিধান বিচাৰি ভগৱানক ধ্যান কৰিব লাগিলে। ধ্যান কৰোঁতে এই বুদ্ধ পূৰ্ণিমাৰ দিনাখন তেওঁ দিব্য জ্ঞান পালে। মইনাহঁত, আজি তোমালোকে গৌতম বুদ্ধৰ বিষয়ে গম পালা, আৰু আজি মই ইয়াকে কৈ তোমালোকৰ দীৰ্ঘায়ু কামনা কৰি মই আজি সামৰিলোঁ দেই।